বিল আৰু চমুক কয় কা। এই কাখনতনো কি আছে আৰু মানুহে কিয় ছাপোৰ্ট কৰিব বিচৰা নাই বা মানুহে কিয় প্ৰটেষ্ট কৰি আছে আপোনাৰ বাৰু জানিবলৈ মন নাযায়নে? মষ্টলি যি চাউদাৰ্ণ ষ্টেটছ আছে আমাৰ ইণ্ডিয়াৰ, আমাৰ দেশৰ, আৰু বিশেষকৈ আমাৰ যিটো নৰ্থ ইষ্টাৰ্ণ ষ্টেটছ আছে সেইখিনি বেছিকৈ প্ৰটেষ্ট কৰি আছে। কিন্তু কিহৰ কাৰণে? চৰকাৰে তাতনো কি এনেকুৱা বস্তু ইনক্লুড কৰিলে যাৰ কাৰণে প্ৰটেষ্ট কৰিব লগা হৈছে? এইব যে কি হয় কাখন একচুৱেলি, আৰু কাত এনেকুৱা কি বস্তু আছে যাৰ কাৰণে মানুহে তাত মানি ল'ব বিচৰা নাই, মানুহে প্ৰটেষ্ট কৰি আছে, মানুহে এগেইনষ্টত থিয় হৈছে। চ' ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক মই এটা কথা কৈ দিওঁ, যদিহে মোৰ চেনেলত আপুনি নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু যদি ভিডিঅ'বোৰ চাই ভাল পাইছে তেনেহ'লে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, কমেণ্ট কৰিব, লাইক কৰিব, আৰু আহি থকা নতুন নতুন ভিডিঅ'বোৰ আপোনালোকে উপভোগ কৰিব বুলি আশা কৰিলোঁ। চ' আহক ভিডিঅ'টোৰ ফালে। আপোনালোকে হয়তো জানে যে প্ৰত্যেকখন দেশতে, পৃথিৱীত প্ৰত্যেকখন যিকেইখন মানে আছে দেশ আছে যিকেইখনত ডেম'ক্ৰেচি চলে, সেই প্ৰত্যেকখন দেশতে চিটিজেনশ্বিপ পাবৰ কাৰণে এখন এক্ট থাকে, আৰু সেই এক্ট মতে আপুনি চিটিজেনশ্বিপ পাব পাৰে। আৰু তাৰে একদম কেইটামান কমন হৈছে, আপোনাৰ ছাপ'জ তাতে যদি আপোনাৰ জন্ম হয়, বা তাতে আপুনি যদি ছাপ'জ সেই টেৰিটৰীটো যদি আপোনাৰ সেই দেশখনে লৈ লয়, যিটো টেৰিটৰীত আপুনি বাস কৰে, বা তাতে যদি আপুনি চাকৰিত বাকৰি কৰে, বা আপুনি যদি তাত বিয়া কৰায়, তেনেহ'লে তাৰ জৰিয়তে আপুনি চিটিজেনশ্বিপ পাব পাৰে। চব প্ৰত্যেকখন দেশৰে নিজা নিজা কিছুমান নিজা নিজা কিছুমান ৰুল বান্ধি দিয়া থাকে, যাৰ জৰিয়তে আপুনি সেইখন দেশৰ চিটিজেনশ্বিপ পাব পাৰে। ঠিক তেনেকৈ আমাৰ ভাৰততো সেই যিকেইটা এক্ট আছে, সেই 6টা এক্ট আছে, তাৰে ভিতৰত এটা হৈছে নেচাৰেলিজিম। নেচাৰেলিজিম এক্টটোৱে কয় কি যে আপুনি যদি আমাৰ ইণ্ডিয়াত 11 বছৰ থাকে তেনেহ'লে আপুনি তাৰ পৰা চিটিজেনশ্বিপ পাব পাৰিব। কিন্তু যিখন বৰ্তমান হৈছে, মানে 2019ত এখন এডিট কৰিলে, এডিট কৰাৰ পিছত যিখন আমাৰ প্ৰেছিডেণ্টে, আমাৰ দেশৰ প্ৰেছিডেণ্টে, ৰাষ্ট্ৰপতিয়ে সেইখনত চাইন কৰিলে, আৰু চাইন কৰাৰ পিছত সেইখন এক্ট হৈ গ'ল। প্ৰথমতে এখন কেব আছিলে, চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিল, আৰু বিলখন যেতিয়া পাছ হৈ গ'ল পাৰ্লিয়ামেণ্টত তেতিয়া এখন হৈ গ'ল। আৰু এই খনে কয় কি যে 25 মাৰ্চ 2014 ৰাতি 12টা বজাৰ আগত যিবিলাক মানুহ ইণ্ডিয়াত বিভিন্ন কাৰণত আহিছিল আমাৰ নেইবাৰ কাউণ্ট্ৰিৰ পৰা, সেইবিলাক মানুহৰ মানে ধৰ্মৰ ওপৰত বেছ কৰি, মানে মুছলিমক বাদ দি বাকী যিখিনি ধৰ্মাৱলম্বী লোক আছে, খ্ৰীষ্টান, বুদ্ধিষ্ট, জৈন, হিন্দু, সেই যিখিনি মানুহ বিভিন্ন কাৰণত আহি ইণ্ডিয়াত শৰণাৰ্থী হিচাপে আছে, সেইখিনি মানুহে চিটিজেনশ্বিপ পাব। আৰু সেইখিনি চিটিজেনশ্বিপ মানে আমাৰ গোটেই ভাৰততে এটা মানে ৰেচিঅ' হিচাপত সেইখিনি মানুহক মানে জাগা দি দিব চৰকাৰে, সেইবিলাক মানুহক মানে পাৰ্মানেণ্টলি চিটিজেনশ্বিপ দি দিব। আৰু এইটো কথাই প্ৰটেষ্ট কৰি আছে মানুহে, কাৰণ ফাৰ্ষ্ট নাম্বাৰ 1 প্ৰটেষ্ট কৰাৰ কাৰণটো হৈছে কি, এইটো আমাৰ কিছুমান এনেকুৱা ষ্টেট আছে যিবিলাকত মানে ট্ৰাইবছ আছে, আৰু সেইবিলাকত কি আছে, আপোনাৰ ইনাৰ লাইন পাৰ্মিট আছে। ইনাৰ লাইন পাৰ্মিট যিসকলে নাজানে মই কৈছে, আমাৰ মষ্টলি আমাৰ যিটো নৰ্থ ইষ্টাৰ্ণ ষ্টেট আছে তাৰে আপোনাৰ 3খন, অৰুণাচল প্ৰদেশ, মেঘালয়া, নাগালেণ্ড, ইনাৰ লাইন পাৰ্মিট আছে। গতিকে ইনাৰ লাইন পাৰ্মিটটোৱে কি কৰে, আপুনি যদি সেইখন ষ্টেটত যদি যাব লগা হয় তেনেহ'লে তাত কিছুমান মানে বেলেগ অলপমান আইন কানুন আছে, আপুনি সেইখিনি মানে আপুনি যেনেকৈ বেলেগ এখন দেশত ইমিগ্ৰেশ্যন ল'ব লাগে, ঠিক তেনেকৈ সেই ষ্টেটত আপুনি গ'লে আপুনি ইমিগ্ৰেশ্যন ল'ব লাগে। গতিকে আৰু তাত মানে কি হয়, ৰিজাৰ্ভ, তাত ট্ৰাইবছৰ কাৰণে ৰিজাৰ্ভ। বেলেগ ষ্টেটত এই ILP আছে, ইনাৰ লাইন পাৰ্মিট আছে, সেই ষ্টেটত কোনো এজন বাহিৰৰ ষ্টেটত মানুহে তাত মাটি কিনিব নোৱাৰে, বা তাতে পাৰ্মানেণ্টলি তাতে চিটিজেনশ্বিপ নাপায়, তাতে থাকিব নোৱাৰে। গতিকে এইটো এটা ৰুল আছে, যিবিলাক ILP থাকে, মানে ইনাৰ লাইন পাৰ্মিট থাকে। গতিকে আমাৰ নৰ্থ ইষ্টত 3খন এনেকুৱা ষ্টেট আছে, অৰুণাচল প্ৰদেশ, মেঘালয় আৰু নাগালেণ্ড, য'ত আপুনি ILP লাগু হৈ আছে। যদি তাত আপুনি বাহিৰৰ মানুহ এজনে তাত গৈ থাকেও, তাত বিজনেছ কৰে বা বিভিন্ন কাৰণত থাকে, তাত কোনোদিন তাতে মাটি কিনিব নোৱাৰে, তাতে কোনোদিন মানে পাৰ্মানেণ্টলি তাতে জাগা ল'ব নোৱাৰে। গতিকে তেনেকুৱা কিছুমান মানে সেইকাৰণে আপত্তি কৰিছে সেইবিলাক ষ্টেটে, যে আমাৰ ষ্টেটত সেইটো দিব নোৱাৰিব। আৰু অকল নৰ্থ ইষ্টৰ ষ্টেট বুলি নহয়, চাউথ ইণ্ডিয়াৰো কিছুমান ষ্টেট আছে যিবিলাকে এইটো প্ৰটেষ্ট কৰিছে, যিটো এইটো মানি লোৱা নাই, বা কৈছে যে আমি এইটো ফ'ল' নকৰোঁ। এতিয়া ছেকেণ্ড কুৱেশ্যনটো হৈছে কি, যে অকল
হিন্দু মুছলিম খ্ৰীষ্টান মানে মুছলিমক বাদ দি বাকী কমিউনিটিখিনি বাকী ৰিলিজিয়াছ পিপুলখিনিক যি চিটিজেনশ্বিপ চৰকাৰে দিব বিচাৰিছে কিহৰ কাৰণে মুছলিমক কিয় এভইড কৰিছে চাওক চৰকাৰী দিয়া ষ্টেটমেণ্ট মতে যে আমাৰ যি নেইবাৰ কাউণ্ট্ৰি আছে বাংলাদেশ পাকিস্তান আফগানিস্তান এই যিখিনি নেইবাৰ কাউণ্ট্ৰি আছে এই নেইবাৰ কাউণ্ট্ৰিৰ পৰা বিভিন্ন কাৰণত যিবিলাক মানুহ আমাৰ ৰিফিউজিজ হৈ আহিছে আৰু আমাৰ দেশত আছে আৰু যিখিনি মানুহ 25 মাৰ্চ 2014 মিডনাইটৰ আগত আহিছে সেইখিনি মানুহৰ মুছলিমক বাদ দি বাকীবিলাকক চিটিজেনশ্বিপ দিব বিচৰাৰ কাৰণ হৈছে কি যিবিলাক আমাৰ নেইবাৰ কাউণ্ট্ৰি আছে এইবিলাক যি আফগানিস্তান পাকিস্তান বাংলাদেশৰ মষ্টলি এই তিনিখন কাউণ্ট্ৰিৰ পৰা অহা এই সকলোখিনি হৈছে কি মুছলিম বেষ্ট কাউণ্ট্ৰি গতিকে তাত মুছলিম মেজৰিটি বেছি আছে চ' মুছলিম মেজৰিটি বেছি থকা কাউণ্ট্ৰিৰ পৰা মুছলিম পলাই অহাৰ কোনো প্ৰশ্নই নুঠে গতিকে মুছলিমক বাদ দি বাকী যিখিনি ৰিলিজিয়ন আছে যিখিনি ৰিলিজিয়ন কমিউনিটি আছে সকলোখিনিক গভৰ্ণমেণ্টে চিটিজেনশ্বিপ দিব বুলি কৈছে এতিয়া চৰকাৰী দিয়া ষ্টেটমেণ্ট অনুসৰি এইটোৱে কয় আৰু যিখন কাখন এইটো হৈছে কি 9th edition 25 মাৰ্চ 2014 মিডনাইটলৈকে যিখিনি আহিছে সেইখিনি চিটিজেনশ্বিপ পাব আৰু এইটো হৈছে যি নেচাৰেলিজিম এতিয়া আমাৰ ইণ্ডিয়াত ইউজুৱেলি আমাৰ কি হৈছিল 11 বছৰ লাগিছিল 11 বছৰত থাকিলে চিটিজেনশ্বিপ পায় আপুনি ইয়াত নিগাজিকৈ থাকিব লাগিব ইয়াত জব কৰিব লাগিব কিবা কৰ্মসূত্ৰে যদি আহিছে আপুনি যদি 11 বছৰ আছে তেতিয়াহ'লে আপুনি চিটিজেনশ্বিপ পাব কিন্তু এই এক্টখনে আপুনি কয় কি আপুনি যদি মিডনাইটৰ আগতে 25 মাৰ্চ 2014 মিডনাইটৰ আপুনি যদি আহি পাইছে মিডনাইটৰ আগতে তেনেহ'লে আপুনি চিটিজেনশ্বিপ পাই যাব গতিকে এইটো এটা কাৰণ যে মানুহে যিটো প্ৰটেষ্ট কৰি আছে বা মানুহে মানি ল'ব বিচৰা নাই চ' আই হোপ ইউ এনজয় দ্য ভিডিঅ' আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু আপুনি শ্বেয়াৰ যিমানে কৰিব সিমান মানুহে জানিব পাৰিব শ্বৰ্টত কাৰণ মানুহে আমাৰ মষ্টলি কি হয় আমাৰ নজনাকৈ মানুহে প্ৰটেষ্ট কৰে কাৰণ সি প্ৰটেষ্ট কৰিছে মই প্ৰটেষ্ট কৰিব যাওঁ মষ্টলি আমাৰ সেইটো হয় মষ্ট ফানি থিং ইজ আমি যদি কোনোবাই যিটো কৰে আমি তাক আমি ফ'ল' কৰোঁ আমি নজনাকৈ ফ'ল' কৰোঁ ব্লাইণ্ডলি ফ'ল' কৰোঁ 90% আউট অফ 100% ব্লাইণ্ডলি ফ'ল' কৰে চ' একচুৱেলি বস্তুটো কি হয় আৰু কেবৰ মাজত ডিফাৰেঞ্চ কি মানুহে কিয় প্ৰটেষ্ট কৰি আছে তাতনো এনেকুৱা কি বস্তু আছে তাৰ কাৰণে প্ৰটেষ্ট কৰিছে মানুহে সেইখিনি কথা আপুনি জনাটো জৰুৰী আপুনি ছাপোৰ্ট কৰে আপুনি ছাপোৰ্ট নকৰে সেইটো মেটাৰ নহয় কিন্তু বস্তুটো প্ৰপাৰলি জানি লোৱাটো ইম্পৰ্টেণ্ট আৰু জানি লোৱাৰ পিছত আপুনি ছাপোৰ্ট কৰে বা ইউ ষ্টেণ্ড এগেইনষ্ট অফ তেতিয়া আপোনাৰ নিজা কথা চ' শ্বেয়াৰ দিছ ভিডিঅ' কমেণ্ট এণ্ড লাইক আহি থকা নতুন ভিডিঅ'ত এটা নতুন টপিকৰ সৈতে পুনৰ লগ পাম